মইনো তাক কি দিছো বাৰু? আগ্ৰহ, হেঁপাহ, শ্ৰদ্ধা এইবোৰৰ কাৰণে একো দিব নালাগে নহয়। চন্দনক আপুনি একো নিদিয়াকৈয়ে ইমানখিনি আপোনাৰ পৰা আন্তৰিকতা পাইছে। সেয়াই চন্দনৰ বাবে অমূল্য। আপুনি বহক, মই আপোনালৈ চাহ বনাই আনো। মহুৱা, মোৰ ভয় লাগিছিল তুমি অহাৰ পাছত চন্দন মোৰ ওচৰলৈ অহাটো কমি যাব বুলি। এতিয়াই সেই ভয় আঁতৰিল নে? এতিয়া ভাবিছো মোৰ প্ৰতি থকা চন্দনৰ মৰম দুগুণ হ'ল। আগত অকল চন্দনহে আছিল, এতিয়া তুমিও আহি গলা। মাহী, আমাক কিন্তু আপুনি সদায় আপোনাৰ লগত ৰাখিব দেই। এইখন পৃথিৱীত কোনে কাক ধৰি ৰাখিব পাৰে কোৱা? যাৰ সময় হ'ব তেওঁ নিজেই আঁতৰি গুচি যায়। আপোন পৰ, শত্ৰু, মিত্ৰ সকলোৱে নিজৰ সময় হ'লে নিজে নিজেই গুচি যায়। মাহী, তোমালোক দুটাৰ যোৰাটো খুব মিলিছে। দুইটাকে ভগৱানে কুশলে ৰাখক। শুনা, দুইটাই দুইটাকে সন্মান কৰিবা। ইজনে সিজনৰ মনৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰিবা। আপোনাৰ আশীৰ্বাদ থাকিলে আমাৰ নিশ্চয় ভাল হ'ব মাহী। মাহী বুলি মাতিছা যেতিয়া আশীৰ্বাদ সদায় থাকিব। চাহ বনাম বুলি কৈছিলা নহয়, যোৱা এতিয়া। ঠিক আছে। ৰাণুমাহীয়ে ঠিকে কৈছিল ভাস্বতী। আপোন পৰ, শত্ৰু, মিত্ৰ সকলোৱে খন্তেকীয়া। চিৰজীৱন কোনোৱে কাৰো কাষত নাথাকে। কোনেও কাকো চিৰজীৱন ধৰি ৰাখিবও নোৱাৰে। পৰা হ'লে মোৰ চন্দনকো মোৰ পৰা কাঢ়ি ল'ব পাৰিলেহেঁতেন জানো। নোৱাৰে মহুৱা। হাজাৰ ভালপোৱাইও কাৰোবাক চিৰদিনৰ বাবে জীয়াই ৰাখিব নোৱাৰে। নহ'লে ডিজেণ্ডাৰ দৰে মানুহে মৃত্যুক স্বাগতম জনাই ৰৈ থাকিবলগীয়া নহ'লহেঁতেন। কোন ডিজেণ্ডাৰ? মোৰ জীৱনৰ ফিল'চফাৰ, গাইড, যাৰ পৰা মই মোৰ জীৱনৰ লেচন পাইছোঁ, যাৰ পৰা জীৱন চাবলৈ শিকিছোঁ। সেই ডিজেণ্ডা এতিয়া কেঞ্চাৰত পৰি মৃত্যুৰ মুখৰ যাত্ৰী। সেই ডিজেণ্ডা তোমাৰ ভালপোৱা আছিল? না, থাকেতো জীৱনত, যাক কেতিয়াও পাহৰিব নোৱাৰি। ডিজেণ্ডা মোৰ কাজিন অ' পাগলী। অ', তুমি যেনেকৈ কথাবোৰ কৈছা মই ভাবিছিলোঁ। ডিজেণ্ডাক ভাল নাপায় কোনে? চবৰে শ্ৰদ্ধা আৰু মৰমৰ ডিজেণ্ডা। তথাপিও তেওঁক কোনেও ধৰি ৰাখিব নোৱাৰে। যাব লগা দিনটোত যাবই। যেনেদৰে চন্দনে মোক এৰি গুচি গ'ল, যেনেদৰে অবিনাশ কিশোৰ ভট্টাচাৰ্য গুচি গ'ল। গুচি যাবৰ বাবে মানুহবোৰ কিয় আহে বাৰু? ভাস্বতী, কি হ'ল? তোমাৰ জীৱনৰ পৰা কোনোবা গুচি গৈছে নেকি? স্মৃতিৰ পক্ষী নাই নাচে আঙুলিৰ আৰে আৰে ভাস্বতী, সময় বাগৰে। মানুহৰ জীৱনত কিমান ধৰণৰ যে মানুহ আহে ন মহুৱা? আহিছিল। তোমাৰ জীৱনতো কোনোবা আহিছিল। তেজৰ দাগ ভৰিত লৈ আহি দি গৈছিল কেতেকী ফুলৰ মধুৰ সুবাস। কিছুমানে কিন্তু সুবাস লৈ আহি দাগ দি থৈ যায়। চন্দন গুচি গ'ল, কিন্তু তোমাৰ কাষত কিন্নৰীক দি গ'ল। আৰু মোৰ অভিভাৱক হিচাপে দি থৈ গ'ল ৰাণুমাহীক। এটা কথা কি জানা, সি মোক কেতিয়াও অকলশৰীয়া হ'বলৈ নিদিলে। মইতো চন্দনৰ পৰা বহুত পালোঁ, কিন্তু সি নিজে
একো নোলোৱাকৈ গুচি গ'ল। ৰাণুমাহীক নোপোৱা হ'লে চাগে মই মোৰ কিন্নৰীকো নাপালোহেঁতেন। মহুৱা আহা ভাতকেইটা খাই লোৱা আহি। এইখিনি সময়ত খোৱা বোৱাৰ কাৰণে এলাহ কৰিব নালাগে, শৰীৰটোৱে কষ্ট পাব। শৰীৰৰ ভিতৰত থকা মনটো ভাঙি চিঙি জুৰুলা হৈ গৈছে। বাহিৰটো ভালে ৰাখি কি কৰিম? তোমাৰ শৰীৰটোৰ ভিতৰত আৰু এটা জীৱ আছে, চন্দনৰ শেষ চিন। তাৰ অপকাৰ জানো হ'বলৈ দিবা? তাতকৈ যদি সি নিজে মোৰ লগত থাকিলেহেঁতেন কিমান যে ভাল লাগিলেহেঁতেন। যোন আছে তেওঁক অৱহেলা কৰিব নাপায়। চন্দনৰ আত্মা তোমাৰ কাষতেই আছে, যিদৰে তেখেতৰ আত্মা মোৰ কাষত আছে। কিশোৰদাৰ কথা কৈছো। তেখেতৰ আত্মাটো সোমাই আছে তেখেতে লিখা সেই হাতে লিখা নাটকবোৰৰ মাজত। তেওঁ গুচি গ'ল, কিন্তু আত্মাটো মোৰ কাষতেই থাকি গ'ল। তাতেই তেওঁক মই বিচাৰি পাওঁ। তেখেতৰ এটা এটা সংলাপ, এটা এটা আখৰৰ মাজত তাকেই লৈ জীয়াই আছো। এতিয়া চন্দনৰ আত্মাও তোমাৰ লগতেই আছে, তাক অৱহেলা নকৰিবা। আদৰণি গ্ৰহণ কৰি সুখী হোৱাৰ চেষ্টা কৰা। সুখী হওঁ বুলি জানো হ'ব পাৰিব? যিখিনি হেৰুৱাইছা সেইখিনিৰ কথা নাভাবি হাতত তোমাৰ যিখিনি আছে সেইখিনি লৈ আগুৱাই যোৱা। মাহী, মই সন্তানটি জন্ম দিব পাৰিম জানো? পাৰিব লাগিব, মই আছো নহয় তোমাৰ লগত। এতিয়া আহা ভাতকেইটা খাই লোৱাহি। আহা। মাহী, কি হ'ল আকৌ? আপুনি মোৰ কথা ইমান কিয় চিন্তা কৰে? তুমি যে মোৰ লক্ষ্মী ছোৱালী, লক্ষ্মীমাক আদৰ নকৰিলে মানুহ দুখীয়া হয়। এতিয়া ভাতকেইটা খাই লোৱাহি। আহা। সেই মানুহজনীয়ে মোক দ্বিতীয়বাৰ জন্ম দিলে। চন্দনৰ মৃত্যুৱে মাৰি পেলোৱা সেই মহুৱা ৰয়জনীক ৰাণুমাহীয়ে আকৌ জীয়াই তুলিলে। মোৰ মাৰ মৃত্যুৰ পাছত যদি ময়ো এগৰাকী দ্বিতীয় মা পালোহেঁতেন, যামিনী পেহীৰ দৰে মৰম কৰা, খাওঁতে বিচনী মাৰি দিয়া এগৰাকী আদৰৰ মা। মাহী, আপুনি যে অবিনাশ ভট্টাচাৰ্যৰ নাটকবোৰ সাঁচি থৈ দিছে, সেইবোৰ কি কৰিবনো? সেইবোৰ মোৰ তাতে আছে, কি কৰিম সেইবোৰ? থৈ দিছো, থাকক। কিন্তু বাকচত সোমাই থোৱা নাটকৰ জানো কিবা মূল্য আছে? সেইবোৰ নাটকৰ মূল্য মোৰ কাৰণে বহুত বেছি। কিন্তু মাহী, নাটক এখন মঞ্চস্থ নোহোৱালৈকেতো তাৰ সামাজিক মূল্য একোৱেই নাথাকে। তেখেতে প্ৰায় কৈছিল, নাটকৰ জন্ম বোলে দুবাৰ হয়। এবাৰ নাটকখন লেখাৰ পাছত আৰু আনবাৰ শিল্পীসকলে মঞ্চস্থ কৰা। জন্ম বোলে দুবাৰ হয়। এবাৰ নাটকখন লেখাৰ পাছত আৰু আনবাৰ শিল্পীসকলে মঞ্চস্থ কৰাৰ দিনা। তেখেতৰ নাটকবিলাক আন কাৰোবাক কৰিব নিদিয়ে কিয়? কিতাপ হিচাপে প্ৰকাশ নোপোৱা তেখেতে লিখা সেই হাতে লিখা নাটকবোৰ মোৰ লগতেই আছে। এবাৰ এজন বিখ্যাত পৰিচালকে নাটক এখন কৰিবলৈ নিছিল, কিন্তু কি কৰিলে জানা? তেওঁ নাটকখন নি নিজৰ বুলি প্ৰচাৰ কৰিলে।
তাৰ পাছৰ পৰা আৰু মোৰ কাৰো ওপৰত বিশ্বাস নাইকিয়া হ'ল। এখেতৰ সৃষ্টিবোৰ বেলেগৰ নামত প্ৰচাৰ হ'ব। ইয়াতকৈ দুখৰ কথা মোৰ বাবে কি হ'ব পাৰে কোৱাচোন? মানুহ ইমান স্বাৰ্থপৰ হ'ব পাৰে? এয়া স্বাৰ্থপৰতা নহয়, এইবোৰ ভণ্ডামী। কোনোবা ভণ্ডৰ হাতত মই অবিনাশ কিশোৰ ভট্টাচাৰ্যৰ এই লিখাবোৰ গতাই দিব নোৱাৰোঁ। তাতকৈ সেইবোৰ মোৰ লগতে থাকক। মই মৰিলে সেইবোৰ মোৰ চিতাত তুলি দিবা, পাৰিবা নহয়? কাৰ চিতা কেতিয়া জ্বলে কোনে জানে মাহী? কি ঠিক আপোনাৰ চিতা জ্বলাৰ আগত কি জানিবা মোৰ চিতাই জ্বলাবলগীয়া হয়। এনেকুৱা অমংগলীয়া কথাবোৰ নকবাচোন। গাত সন্তান এটা থকাৰ অৱস্থাত এইবোৰ কথা ক'বও নাপায়, ভাবিবও নাপায়। ভাস্বতী, গোটেই দিনটো ইয়াতে থাকিবা নে আৰু ক'ৰবাত যাবা? মোক এটা কথা কোৱাচোন মহুৱা, এই ৰাণু মাহী আৰু অবিনাশ কিশোৰ ভট্টাচাৰ্যৰ সম্পৰ্কটোৰ নাম কি হ'ব পাৰে? সকলো সম্পৰ্কৰ জানো নাম থকাটো জৰুৰী? কিছুমান নাম নথকা সম্পৰ্কইতো জীৱনটো সুন্দৰ কৰি ৰাখে। নাম নথকা কিছুমান সম্পৰ্কৰ মানুহ বৰ আপোন হৈ পৰে। আৰু কিছুমান নাম থকা সম্পৰ্কও বিৰক্তিকৰ হৈ পৰে ন? যেনে যেনে তোমাৰ শহুৰ নামত এটা সম্পৰ্ক, কিন্তু কোনো সম্পৰ্কই নাৰাখিলে। কি চাইছা? শহুৰৰ কথা কওঁতে তুমি বেয়া পাইছা? তুমি কিন্তু বৰ টেঙৰ জানানে? নিজৰ মনৰ কথাবোৰ সহজতে লুকাই পেলাব পাৰা। মই কিন্তু নোৱাৰো। নিজৰ মনৰ কথাবোৰ সহজতে মুখেৰে ওলাই দিওঁ। মই তোমাৰ দৰে আউটস্পকেন নহয় মহুৱা। কথাবোৰ খোলাকৈ কৈ দিব নোৱাৰো। কৈ যেন একো লাভেই নহ'ব তেনেকুৱা লাগে। আনকি মই প্ৰয়াগকে একো কথা খোলাকৈ ক'ব নোৱাৰো জানা। প্ৰয়াগৰ পৰা মনৰ কথাবোৰ গোপন কৰি নাৰাখিবা। খুব বেছি কি হ'ব? তোমাৰ মনৰ কথাবোৰ জনাৰ পাছত সি তোমাক এৰি গুচি যাব পাৰিব জানো? বুজি পাবতো তোমাৰ কথাবোৰ। মই নাজানো প্ৰয়াগে মোক সঁচা অন্তৰে ভাল পায় নে নাপায়। হয়তো এটা সময়ত পাইছিল, কিন্তু এতিয়া এসময়ত পাইছে যেতিয়া এতিয়াও পায়। হয়তো হাজবেণ্ড আৰু ৱাইফৰ সম্পৰ্কটো সি ভালদৰে নিৰ্ধাৰণ কৰিব পৰা নাই। হ'ব পাৰে। তুমি প্ৰয়াগক এটা কথা ক'বা, সম্পৰ্কৰ ভেলুজবোৰ দিব নাজানিলে, সম্পৰ্কবোৰ নিৰ্বাচন কৰিব নাজানিলে মানুহৰ মনবোৰ কিন্তু বেলেগ ফালে গুচি যায়। হে ভাস্বতী, কি হ'ল? ব'লা যাওঁ ইয়াৰ পৰা। আহা। La la